পুনৰ স্বাগতম বাতৰিৰ মাজলৈ 14 এপ্ৰিলৰ সৰুসজাইত হ'বলগীয়া বিহু নাচৰ অনুষ্ঠানৰ চোৱাৰ বাবে দিয়া হৈছে প্ৰৱেশপত্ৰ কলাক্ষেত্ৰত দিয়া হৈছে বিনামূলীয়া প্ৰৱেশপত্ৰ ল'বলৈ আজিও পুৱাৰে পৰা কলাক্ষেত্ৰত দীঘলীয়া শাৰী দেখা গৈছে পুৱতি নিশাৰে পৰা শিৱসাগৰ যোৰহাটৰ পৰা অহা লোকে শাৰী পাতি প্ৰৱেশপত্ৰ সংগ্ৰহ কৰিছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু এই সন্দৰ্ভত আমাৰ জ্যেষ্ঠ সাংবাদিক হীৰক জ্যোতি মালাকাৰৰ এক প্ৰতিবেদন আছে আগবঢ়াইছো নিশ্চয়কৈ মই সেই দৃশ্য দেখাবৰ চেষ্টা কৰিম মই যি স্থানত উপস্থিত আছো এয়া হৈছে শংকৰদেৱ কলাক্ষেত্ৰৰ যি প্ৰৱেশদ্বাৰ সেই প্ৰৱেশদ্বাৰৰ দৃশ্য আৰু প্ৰৱেশদ্বাৰ আপুনি মই পিছফালে যি দৃশ্য দেখাবলৈ চাওঁ তেতিয়া দেখিব যে আপুনি যি ফুটপাথ আছে ফুটপাথ পৰ্যন্ত অৰ্থাৎ শংকৰদেৱ কলাক্ষেত্ৰৰ যি প্ৰেক্ষাগৃহ আছে প্ৰেক্ষাগৃহৰ ওচৰলৈকে মানুহে শাৰী পতা ইয়াত দেখিবলৈ পোৱা গৈছে সকলোৱে আৱেগ যে চেনেহৰ বিহুটিক আচলতে বিশ্ব ৰেকৰ্ড কৰিবলৈ গৈ আছে আৰু তাৰে উদ্দেশ্যেৰে এনেদৰে তেওঁলোকে লাইন পাতি আছে কিছু সংখ্যক লোক আচলতে ভাগৰি পৰিছে তেওঁলোকে ইয়াত বহা পৰিলক্ষিত হৈছে তেওঁলোকৰ সৈতে কথা পাতিম ক'ৰ পৰা আহিছে লংকা কাকিপৰা কিমান সময় ধৰি ৰখি আছে 7টা বজাৰ পৰা ৰখি আছো মানে 7টাতে আহিলা আপোনালোকে মই যোৱাকালি আহিলো মোৰ ছোৱালী নাচিছে যে সেইটো কাৰণে এতিয়া ইয়াত 7টা পৰা ৰখি আছে বিহু বিশ্ব ৰেকৰ্ড কৰিবলৈ গৈ আছে ইয়াতকে আনন্দৰ কথা কোনো এজন অসমীয়াৰ বাবে হয় বহুত আনন্দ ধন্যবাদ জ্ঞাপন কৰিছো আৰু এই দৃশ্য দেখাই আছো আমি যিহেতু শংকৰদেৱ কলাক্ষেত্ৰৰ বাকৰি বা শংকৰদেৱ কলাক্ষেত্ৰৰ যি প্ৰৱেশদ্বাৰ আছে প্ৰৱেশদ্বাৰৰ পৰা দৃশ্য দেখাই আছো আপুনি দেখিব এয়া মই যি কৈছিলো যে ফুটপাথৰ যি শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহ আছে তালৈকে ভিৰ দেখিবলৈ পোৱা গৈছে সম্ভৱতঃ হয় যি মই তেওঁলোকৰ সৈতে কথা পাতিম আচলতে কিমান সময়ৰ পৰা তেওঁলোকে ৰখি আছে আৰু তেওঁলোকে বিভিন্ন স্থানৰ পৰা আহিছে কেৱল গুৱাহাটী মহানগৰী নহয় বিভিন্ন স্থানৰ পৰা আহিছে তেওঁলোকে এই প্ৰৱেশ অৰ্থাৎ বিনামূলীয়া যি পাছ এই পাছ নিবৰ বাবে ক'ৰ পৰা আহিছে মই শিৱসাগৰৰ পৰা আহিছে শিৱসাগৰৰ পৰা পাছৰ বাবে আহিছে বিহুক চাবলৈ আহিছে হয় বহুত ভাল হৈছে আমি অসমীয়া হিচাপে নিজকে পৰিচয় দিব পাৰিম বিশ্ব দৰবাৰত ধন্যবাদ জ্ঞাপন কৰিছো ক'ৰ পৰা আহিছে মই শিৱসাগৰে পাইছে পাঞ্জাবাৰীত থাকে কিমান সময় ধৰি ৰখি আছে 8টা বজাৰ পৰা হয় পাছৰ যিহেতু 10,000 পাছৰ ব্যৱস্থা কৰা আছে তাৰে ভিতৰত পাব বুলি আশা কৰিছে আশা কৰিছো কাৰণ আমি 8টা বজাৰ পৰা ৰৈ আছো যিহেতু পাবৰ কাৰণেতো ৰৈ আছো ভালে লাগিছে ধন্যবাদ জ্ঞাপন কৰিছো এয়া দেখিছে আমি দীঘলীয়া লাইন দেখিবলৈ পোৱা গৈছে যিহেতু শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা আমি এই পৰিৱেশ দেখাবলৈ আমি চেষ্টা কৰি আছো যিসকল যুৱকসকলো আহিছে যিহেতু বিভিন্ন স্কুলৰ পৰা আহিছে হয়তো কিবা কিছুসংখ্যক প্ৰতিষ্ঠানৰ পৰা আহিছে তেওঁলোকৰ সৈতেও কথা পাতিম কিন্তু প্ৰথমে যিসকল লোক আছে তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম ক'ৰ পৰা আহিছে मैं असम राइफल्स पाइसे किमान समय धरि আছে लाइन पाती मैं इधर से 9 बजे से शुरू 9 बजे से सर बहुत बढ़िया सर अभी तक तो लेकिन इतना ही दुख लगता है कि बस ठीक है आम जनता थोड़ा सा लाइन में है लाइन में तो रहना पड़ेगा हाँ वही तो सही है सर फिर भी थोड़ा सा 8 बजे से हम है দুৱাৰ মুখত হেপাহৰ ৰঙালী ঢোল পেপাৰ মাতত ৰজন জনাইছে চৌদিশৰ আকাশ বতাহ প্ৰান্তে প্ৰান্তে বিহুৰ কৰ্মশালা আখৰাত ব্যস্ত ঢুলীয়া নাচনী মহানগৰীৰ আজৰা সভাগৰত প্ৰসন্নলাল বৰুৱা সংগীত মহাবিদ্যালয়ৰ দ্বাৰা আয়োজন কৰা বিহু কৰ্মশালাৰ সফল সামৰণি পৰে 8 দিনীয়াকৈ আয়োজন কৰা এই বিহু কৰ্মশালাত প্ৰায় 200 কণ শিশুৰ লগতে যুৱতীয়ে অংশগ্ৰহণ কৰে প্ৰসন্নলাল বৰুৱা সংগীত মহাবিদ্যালয়ৰ বিহু কৰ্মশালাত অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা বিহু নৃত্য ঢোল পেঁপা গগনা আদিৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় সামৰণি অনুষ্ঠানত বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী তথা অভিনেত্ৰী আঙুৰলতা ডেকা উপস্থিত থাকে কণ শিশুৰ সৈতে কঁকাল ঘূৰাই বিহু নাচে আঙুৰলতাই বহাগ বুলি ক'লে এনেও আমাৰ গা হাতখন হৈয়ে থাকে এনেই নাচনি তাতে আকৌ গতিকে উপায় নাই আৰু এটা খুব সুন্দৰ পৰিৱেশত আজি উপস্থিত হৈছোহি প্ৰসন্নলাল বৰুৱা সংগীত মহাবিদ্যালয়ৰ উদ্যোগত 8 দিনীয়া বিহু নৃত্যৰ কৰ্মশালা এটা আয়োজন কৰিছিল আজি শেষৰটো দিন আৰু ইয়াতে প্ৰায় 150-200তকৈও অধিক ইয়াতে কণ ল'ৰা ছোৱালীসকল আহি পেলাই ইয়াতে কৰ্মশালাত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু আচলতে মই ভাবোঁ যে অসমত বৰ্তমান যিটো হয়তো আজিৰ পৰা বহুত বছৰ আগত এই ধৰণৰ পৰিৱেশ এটা আহিব লাগিছিল এইবাৰ কৰ্মশালাটো যিটো আছে অসমত বহুত বেছি সংখ্যক মানে হাৰত হৈছে সেইটো বহুত ডাঙৰ কথা কাৰণ আমি 14 তাৰিখে যিটো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই ক্ষণত আহি পাবহি বিহুৰ প্ৰথম দিনাখনে গতিকে তাতেও ধৰক এটা 10,000 বিহুৱতীয়ে তাত নৃত্য কৰিব ৰেকৰ্ডৰ কাৰণে গতিকে মই ভাবোঁ যে ধুনীয়া পৰিৱেশ এটা
হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ আৰু এটা দিন বাকী থকা অৱস্থাত শিৱসাগৰৰ নিমাইজান চেমনীয়া হুঁচৰি দলেও অন্তিম আখৰা কৰা দেখা গ'ল। ৰাজ্যৰ ভিতৰতে সুনাম থকা নিমাইজান হুঁচৰি দলে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বিহু মঞ্চৰ লগত গৃহস্থৰ ঘৰে ঘৰে চোতালত হুঁচৰি গাব। ইয়াৰ পৰিপ্ৰেক্ষিতত এমাহ আগৰ পৰাই তেওঁলোকে হুঁচৰিৰ আখৰা কৰে। আৰু এই সন্দৰ্ভত শিৱসাগৰৰ নিমাইজানৰ পৰা আমাৰ সাংবাদিক প্ৰদীপ গগৈৰ এক প্ৰতিবেদন আগবঢ়াইছো। খিটখিটনি মাকুৰ মাত গৰকা দপদপনি অসমীয়া চোতালত ঢোলৰ গুমগুমনি হয়। এতিয়া চাৰিওদিশে ঢোলৰ গুমগুমনি পেঁপাৰ মাত শুনিবলৈ পোৱা গৈছে। বিশেষকৈ শিৱসাগৰ জিলাৰ নিমাইজান চেমনীয়া হুঁচৰি দলে অন্তিম আখৰা কৰিছে গছ তলত। আৰু মই পোনে পোনে নিমাইজান হুঁচৰি দলে কি ধৰণে হুঁচৰিৰ অন্তিম আখৰা কৰিছে তাৰ মাজলৈ লৈ যাব বিচাৰিছো। অসমৰ ভিতৰতে নাম থকা হুঁচৰি দল নিমাইজান, আৰু নিমাইজানৰ চেমনীয়া হুঁচৰি দলৰ মই পোনে পোনে লৈ গৈছো। আমাৰে লগতে নাচনি আহিছে নাচাইনো থাকিব বতা জাতি বলিলে অসমী বুকুলৈ বসন্ত গান লাগিলে গাঁৱৰ ঘৰে ঘৰে দুলেনো গৰজিলে আকাশো লৈ নাচনি হাতেনো মেলি মেলি নাচাচো লৈ নাচনি কঁকালো ভাঙি ভাঙি বিহু তলি শুৱনি কৰি পাৰ কৰা কোনে হাজিৰি কোনে আনি দিব মাকো সময় কমি ফালে দুচতি মাজতে চতি উশাহ কৰে টিপতে কুলিতি ভৈয়ামলৈ আখিলে মাজনী কাকেতে কিনালে
তুমি আমার নাচনি নিচেই সৰুবনি নিচেই সৰুবনি বিহুৰে ঐ চলিতে নাজানো কঁকাল ভাঙি ঐ বিহুৰে ঐ চলিতে নাজানো কঁকাল ভাঙি হয় এই ধৰণে শিৱসাগৰ জিলাৰ নিমাইজানৰ চেমনীয়া হুঁচৰি দলে অন্তিম আখৰা কৰা পৰিলক্ষিত হৈছে নিমাইজান শিৱসাগৰৰ পৰিৱেশ দেখুৱালে প্ৰদীপে আনফালে উজনি নামনি সকলোতে এতিয়া মুঠতে কেৱল ঢোলৰ গুমগুমনি ৰহাৰ এজাক কণমানিৰে গঠিত ৰহিয়াল বিহু দলে পোনপ্ৰথমবাৰৰ বাবে বিভিন্ন বিহু মঞ্চত অনুষ্ঠান পৰিৱেশনৰ বাবে সাজু হৈছে অন্তিম আখৰা থলীৰ পৰা ভাস্কৰ জ্যোতি শইকীয়াৰ এক প্ৰতিবেদন আগবঢ়াইছে হয় অসমীয়াৰ হেঁপাহৰ চেনেহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ এটা দিন বাকী সমগ্ৰ ৰাজ্যজুৰি এতিয়া ৰঙালীক আদৰা ব্যাপক প্ৰস্তুতি চলিছে ৰঙালীক আদৰিবলৈ সমগ্ৰ ৰাজ্যজুৰি এক উলহ মালহ পৰিৱেশ দেখিবলৈ পোৱা গৈছে মই বৰ্তমান উপস্থিত আছো ৰহাৰ ৰজাগাঁও অঞ্চলত আৰু এই ৰজাগাঁও অঞ্চলতে ৰহাৰ বিভিন্ন অঞ্চলৰ এজাক শিশুৱে এটা বিহু দলৰ প্ৰতিষ্ঠা কৰি ইয়াতে সেই আখৰা চলাই আছে আজি তেওঁলোকৰ অন্তিম আখৰা আৰু অন্তিম আখৰা পৰিৱেশ মই দেখুৱাবলৈ মোৰ সতীৰ্থক ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনালো যিহেতু বিহুলৈ মাজত মাত্ৰ এটা দিন বৰ্তমান এনেদৰে তেওঁলোকে যি ৰহাৰ বিভিন্ন অঞ্চলৰ শিশুসকলৰ দ্বাৰা গঠিত এই যি বিহু দল ৰহিয়াল শীৰ্ষকে বিহু দল সেই বিহু দলটোৱে বৰ্তমান সেই আখৰা চলাই আছে ৰজাগাঁৱত আৰু প্ৰায় 20ৰো অধিক শিশুসকলে ইয়াতে বিভিন্ন ৰহাৰ বিভিন্ন স্থানৰ শিশুসকলে একগোট খাই আহি ইয়াতে আখৰা কৰিছে আৰু তেওঁলোকে আমি জানিব পৰা মতে ৰহাৰ লগতে নগাঁও জিলাৰ আৰু অসমৰ বিভিন্ন স্থানৰ মঞ্চত তেওঁলোকে বিহু পৰিৱেশন কৰিব আৰু আজি তেওঁলোকৰ সেই আখৰা বৰ্তমান চলি আছে যিহেতু মোৰ সতীৰ্থ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে নমস্কাৰ বিহুলৈ তই আহিলি নেগেৰি পাতে বব ফুলে পাহি কোনে দিলেহি তই নেগেৰি পাতে বব ফুলে পাহি কোনে দিলেহি আখৰা চলাই আছে মই এগৰাকী শিল্পী শিশু শিল্পীৰ ওচৰলৈ যাব বিচাৰিম তোমালোকৰ এই যি দলটো বিহু দলটোৰ নাম কি ৰহিয়াল বিহু দল ৰহাৰ ৰহিয়াল বিহু কিমানজন আছে ইয়াত 18জন আছে এইবাৰ ক'ত ক'ত তোমালোকে বিহু বহুতো ঠাইত নিমন্ত্ৰণ আছে আমি আখৰা কৰি আছো আজি আমাৰ আখৰা লাষ্ট দিন সকলো নমস্কাৰ সকলো এয়া আছিল ৰহাৰ পৰিৱেশ আৰু বাতৰি এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড
16 channels, 15 languages, 26 states, 1200 plus. 16 channels, 15 languages, 26 states, 1200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. পুনৰ স্বাগতম। মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, চিটি বাছে মহতিয়াই নিয়ে এজনক। ঘটনাস্থলীতে মৃত্যু হৈছে সংবাদকৰ্মী মুস্তাক আলমৰ। মুস্তাক আলম টাইম এইটৰ সংবাদকৰ্মী। বশিষ্ঠৰ বৰপথাৰৰ পৰা কাৰ্যালয়লৈ গৈ থাকোঁতে এই দুৰ্ঘটনা সংঘটিত হয়। বেলতলাৰ পৰা দিছপুৰ অভিমুখী পথত এই দুৰ্ঘটনা সংঘটিত হয়। চিটি বাছৰ তলত সোমাই যায় সংবাদকৰ্মীজন। দুৰ্ভাগ্যজনক এই ঘটনা। মহানগৰীত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। চিটি বাছে মহতিয়াই নিয়ে এজনক। ঘটনাস্থলীতে মৃত্যু হৈছে সংবাদকৰ্মী মুস্তাক আলম। মুস্তাক আলম টাইম এইটৰ সংবাদকৰ্মী। বশিষ্ঠৰ বৰপথাৰৰ পৰা কাৰ্যালয়লৈ গৈ থাকোঁতে এই দুৰ্ঘটনা সংঘটিত হয়। বেলতলাৰ পৰা দিছপুৰ অভিমুখী পথত এই পথ দুৰ্ঘটনা সংঘটিত হয়। চিটি বাছৰ তলত সোমাই সংবাদকৰ্মীজনৰ মৃত্যু হয়। এখন জাগাতে আছে কি মানুহজন পৰিছে পৰতে চিটি বাছখনৰ পিছফালৰ পৰা চিটি বাছখন আহি আছিল বা ছাইডতে আছিলে তো কোনটো চাকা উঠিলে গম নাপাওঁ পিছফালৰ চাকা হ'ব পাৰে ডাঙৰ চাকা ন তাই মাথাৰ ওপৰত উঠি গৈছে হেলমেটটো ঘূৰা উঠি গৈছে তো বাকীখিনি আৰু চাব নোৱাৰা অৱস্থা বাকী চব ব্লাড চাটখিনি আপোনালোকে দেখিছে চব আহি আছিলে আহি থাকোঁতে বাছ এখনে অভাৰটেক কৰি কেনে মাৰি থৈ গ'ল। কোনটো চাইডৰ পৰা আহিছিলে এইটো বশিষ্ঠ লাইনৰ পৰা বশিষ্ঠ চাৰিআলিৰ লাইনটোৰ পৰা বশিষ্ঠ মন্দিৰৰ পৰা আহি আছিলে। ক'ত গৈ আছিলে তেওঁ সি অফিচলৈ যাই আছিলে। সি অফিচত টাইম এইটত কৰে। টাইম এইটত কাম কৰে। কি নাম ল'ৰাজনৰ? পঞ্জাবৰ বাথিন্দাত গুলীচালনাত 4জনৰ মৃত্যুৰ খবৰ। সেনাৰ দক্ষিণ পশ্চিম কামাণ্ডৰ মুখ্য কাৰ্যালয়ত এই ঘটনা পুৱা 4:35 সংঘটিত হয়। গুলীচালনাৰ ঘটনা চিল কৰা হৈছে সেনা ছাউনি। ঘটনাস্থলীত ব্যাপক তালাচী সেনা আৰক্ষীৰ। ঘটনা সন্দৰ্ভত এজন সেনা জোৱানক আটক কৰিছে আৰক্ষীয়ে। বৰ্তমান সোধপোছ কৰি থকা হৈছে সেই জোৱানজনক। পঞ্জাবৰ বাথিন্দাৰ খবৰ, য'ত গুলীচালনাত 4জনৰ মৃত্যু হৈছে। সেনাৰ দক্ষিণ পশ্চিম কামাণ্ডৰ মুখ্য কাৰ্যালয়ত এই ঘটনা সংঘটিত হয়। পুৱা 4:35 সংঘটিত হয় গুলীচালনাৰ ঘটনা। চিল কৰা হৈছে সেনা ছাউনি। ঘটনাস্থলীত ব্যাপক তালাচী চলাইছে সেনা আৰক্ষীয়ে। এই ঘটনা সন্দৰ্ভত এজন সেনা জোৱানক আটক কৰিছে আৰক্ষীয়ে। বৰ্তমান সোধপোছ কৰি থকা হৈছে সেই জোৱানজনক। গোসাইগাঁৱৰ গুৰুফেলাত পুনৰ ব্ৰইলাৰ ভৰ্তি 5খন বলেৰো পিকআপ বাহন জব্দ কৰা হৈছে। আনহাতে কচুগাঁও আৰক্ষীয়ে জব্দ কৰে 7খন বাহন। আৰক্ষীয়ে খেদি 12খন ব্ৰইলাৰ ভৰ্তি গাড়ী জব্দ কৰাৰ লগতে 5জনক আটক কৰে। পশ্চিমবংগৰ পৰা অহা ব্ৰইলাৰ গাড়ীকেইখন বংগ সীমান্ত অঞ্চলৰে অসমত প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল। গোপনে গাঁৱৰ মাজেৰে পাৰ হৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা সময়ত আৰক্ষীয়ে জব্দ কৰে গাড়ীকেইখন। পিছত আৰক্ষীয়ে থানালৈ আনে জব্দ কৰা এই বাহনকেইখন। চাপকাটা আৰক্ষী চকী 11খন ব্ৰইলাৰ ভৰ্তি গাড়ী, কচুগাঁও আৰক্ষী থানাই এখন ব্ৰইলাৰ ভৰ্তি গাড়ী আৰু পাটগাঁও আৰক্ষী চকীয়ে 5খন ব্ৰইলাৰ ভৰ্তি গাড়ী জব্দ কৰে আৰু জব্দ কৰি গাড়ীকেইখন আমালৈ হস্তান্তৰ কৰে। আমাৰ ডিউটি চলি আছে। আমি নেশ্যনেল হাইৱেত ডিউটি দি আছোঁ। আমি পুৰা সষ্টম, আমাৰ পুৰা পাৰ্টি লাগি আছে, কিন্তু নেশ্যনেল হাইৱেৰে কোনো গাড়ী এটাও পাৰ নহয়। বাতৰি শেষ অংশলৈ যোৱাৰ পূৰ্বে সময় হৈছে বাণিজ্যিক বিৰতিৰ। কেৱল ষ্ট্ৰং নহয়, মাইথান ষ্ট্ৰং, মাইথান ষ্টীল, নিৰ্মাণৰ মানদণ্ড।
plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 67 plus crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, News 18 Network. বিৰতিৰ পাছত এটা গুৰুত্বপূৰ্ণ খবৰ শ্বেতা আগৰৱাল হত্যাকাণ্ড সন্দৰ্ভত মৃত্যুদণ্ডৰ শাস্তিৰ পৰা ৰেহাই পালে হত্যাকাৰী গোবিন্দ সিংহালে হত্যাকাৰী গোবিন্দ সিংহালক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে সত্ৰ ন্যায়াধীশৰ আদালতৰ এই ৰায়দান 2019 চনত সংঘটিত হৈছিল হত্যাকাণ্ড পূৰ্বে গোবিন্দ সিংহালক মৃত্যুদণ্ডৰ শাস্তি দিছিল সেশন কোৰ্টে আদালতৰ ৰায়দানৰ বিৰুদ্ধে হাইকোৰ্টত প্ৰত্যাহ্বান জনাইছিল গোবিন্দই নিম্ন আদালতক নতুনকৈ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ নিৰ্দেশ দিছিল হাইকোৰ্টে আমি পুনৰবাৰ জনাইছো শ্বেতা আগৰৱাল হত্যাকাণ্ড সন্দৰ্ভত মৃত্যুদণ্ডৰ শাস্তিৰ পৰা ৰেহাই পালে হত্যাকাৰী গোবিন্দ সিংহালে হত্যাকাৰী গোবিন্দ সিংহালক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে সত্ৰ ন্যায়াধীশৰ আদালতৰ এই ৰায়দান 2019 চনত সংঘটিত হৈছিল এই হত্যাকাণ্ড পূৰ্বে গোবিন্দ সিংহালক মৃত্যুদণ্ডৰ শাস্তি দিছিল সেশন কোৰ্টে আদালতৰ ৰায়দানৰ বিৰুদ্ধে হাইকোৰ্টত প্ৰত্যাহ্বান জনাইছিল গোবিন্দই নিম্ন আদালতক নতুনকৈ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ নিৰ্দেশ দিছিল হাইকোৰ্টে এবাৰ বিহাৰৰ পাটনা বিমানবন্দৰত বোমাতংক বিমানবন্দৰ কৰ্তৃপক্ষলৈ অজ্ঞাত ব্যক্তিৰ ফোন বম স্কোৱাডেৰে তন্নতন্নকৈ পৰীক্ষা বিমানবন্দৰত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে খবৰ আহিছে বিহাৰৰ পাটনা বিমানবন্দৰৰ পৰা য'ত বোমাতংকৰ সৃষ্টি হৈছে বিমানবন্দৰ কৰ্তৃপক্ষলৈ অজ্ঞাত ব্যক্তিয়ে ফোন কৰিছে বম স্কোৱাডেৰে তন্নতন্নকৈ পৰীক্ষা কৰিছে বিমানবন্দৰত আতংকময় পৰিস্থিতিৰ উদ্ভৱ হৈছে এই ফোন কলক কেন্দ্ৰ কৰি এটা ফোন কল অজ্ঞাত ব্যক্তিৰ পৰা আৰু সেই ফোন কলটোত কোৱা হৈছে যে পাটনা বিমানবন্দৰত বোমা সংস্থাপন কৰা হৈছে আৰু তাৰ পাছতে বোমাতংকৰ সৃষ্টি হৈছে বম স্কোৱাডেৰে বৰ্তমান তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে বিমানবন্দৰত কিন্তু সকলো যাত্ৰীৰ মাজত এতিয়া আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে দেশত দৈনিক উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত পুনৰ ৭,৮৩০ জন লোক কোভিডত আক্ৰান্ত হৈছে দেশত বৰ্তমানলৈ ৪০,০০০ জন লোক চিকিৎসাধীন অৱস্থাত আছে আকৌ কোভিডৰ খবৰ দেশত দৈনিক উদ্বেগজনকভাৱে বৃদ্ধি হৈছে কোভিড আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত পুনৰ ৭,৮৩০ জন লোক কোভিডত আক্ৰান্ত হৈছে দেশত বৰ্তমানলৈ ৪০,০০০ জন লোক চিকিৎসাধীন অৱস্থাত আছে এফালে দেশত উদ্বেগজনকভাৱে কোভিড আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে আনফালে কোভিডৰ ভয়াৱহতাৰ সময়ত অসমত নাই এটাও কোভিড-19 প্ৰতিষেধক ৰাজ্যৰ ক'তো পাবলৈ নাই বুষ্টাৰ ড'জ 31 মাৰ্চত ম্যাদ উকলিছে ভেকচিনসমূহৰ চাহিদা নথকাৰ কাৰণে কেন্দ্ৰৰ পৰা বিচৰা নাই ভেকচিন ৰাজ্যত বৰ্তমানলৈ কেৱল 16% লোকেহে লাভ কৰিছে বুষ্টাৰ ড'জ শিশুক দিয়া কৰ্বেভেক্সৰ ভেকচিনো আহি পোৱা নাই অসমত এফালে দেশত উদ্বেগজনকভাৱে কোভিড সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছে তাৰ বিপৰীতে অসমত কিন্তু এতিয়া এটাও কোভিড-19 প্ৰতিষেধক নাই ৰাজ্যৰ ক'তো পাবলৈ নাই বুষ্টাৰ ড'জ 31 মাৰ্চত ম্যাদ উকলিছে ভেকচিনসমূহৰ চাহিদা নথকাৰ কাৰণে কেন্দ্ৰৰ পৰা বিচৰা নাই নতুন ভেকচিন ৰাজ্যত বৰ্তমানলৈ কেৱল 16% লোকেহে লাভ কৰিছে বুষ্টাৰ ড'জ শিশুক দিয়া কৰ্বেভেক্সৰ ভেকচিনো আহি পোৱা নাই এতিয়ালৈকে অসমলৈ
কপৌ ফুল অসমীয়াৰ অতি মৰমৰ অতি চেনেহৰ কপৌ ফুল অবিহনে আমাৰ মৰমৰ ৰঙালী বিহুটি সম্পূৰ্ণ নহয় কপৌ ফুল অবিহনে বহাগৰ নাচনীসকলৰ যেন সৌন্দৰ্যই ম্লান হৈ পৰে চাৰিওফালে বহাগ বিহুক আদৰাৰ প্ৰস্তুতি আৰু তাৰ মাজতে গোৱালপাৰাৰ ৰখাপাৰাৰ নাচেন ৰাভা নামৰ যুৱকজনে সাজিছে কপৌ ফুলৰ বাগিচা এইবেলিও 15 পৰা 20 ডাল কপৌ ফুলৰ গছ তেওঁ ৰোপণ কৰিছে প্ৰতি বছৰে নাচেন ৰাভাই এনেদৰে কপৌ ফুল যোগান ধৰে নাচনীসকলক গোৱালপাৰাৰ পৰা আমাৰ সাংবাদিক ৰিংকু দাসে এক প্ৰতিবেদন যুগুতাইছে আগবঢ়াইছোঁ চাওঁতে চাওঁতে পদূলিৰ মুখ পালেহি অসমীয়াৰ বাপুতিসাহোন ৰঙালী বিহুটি আৰু ৰঙালী বিহুক আদৰৰ বাবে এতিয়া চৌদিশে দেখা গৈছে উখল মাখল পৰিৱেশ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ আগিয়াৰ ৰখাপাৰাত আৰু যি নাচেন ৰাভাই প্ৰতি বছৰে দেখা যায় এনেধৰণৰ বিহুৰ সময়ত এই নাচেন ৰাভাৰ ঘৰত ভিৰ কৰি আহি এই কপৌ ফুল কিনিবলৈ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ বিভিন্ন ধৰণৰ ইয়াত বিভিন্ন প্ৰজাতিৰ ইয়াত কপৌ ফুল লগাইছে আৰু এই ফুলসমূহ ইতিমধ্যে ফুলিছে আৰু এই ফুলসমূহ ক্ৰয় কৰিবলৈ গোৱালপাৰা জিলাৰ লগতে বিভিন্ন ঠাইৰ পৰা আহি ভিৰ কৰি আহি এই নাচনীসকল কিয়নো কপৌ ফুল অবিহনে কিন্তু নাচনীসকলক বিহুৰ কথা ভবাটো এটা কিয়নো এপাহি খোপাত কপৌ ফুল লগাই পেলাই যি বিহু নাচ প্ৰদৰ্শন কৰে তাৰ বাবে নাচেন ৰাভা ইতিমধ্যে প্ৰায় 15 বিধ যি কপৌ ফুলৰ গছ লগাইছে এতিয়া ফুলিবলৈ ধৰিছে মোৰ লগত যি নাচেন ৰাভা আছে কথা পাতিব বিচাৰিম কাৰণ আপোনাৰ লগত আহিছোঁ বিহু আহি পালে কেনেকৈ কি আপোনাৰ ফুল কেইজোপা আছে মোৰ 16 বিধমান আছে তাৰে ভিতৰত কিছুমান মৰি গ'ল 7-8 বিধ এতিয়াও আছে তেনেকুৱা বিহুৰ কপৌ বিশেষকৈ বিহুৰ কাৰণে লাগে মই প্ৰত্যেক বছৰ সংগ্ৰহ কৰোঁ আৰু বিহুত লাগে কাৰণে মই লগাই থওঁ আৰু কি তেনেকুৱা ইয়াত কপৌ ফুল কিনিবলৈ আহে মানুহ আহে নিশ্চয় আনে এতিয়াও গোৱালপাৰা বিহু দলে 15 বিহু 1 তাৰিখে মোৰ 15টা পিচ যাব আৰু ইতিমধ্যে আগিয়া বিহুতলিত যাব আৰু 1 তাৰিখে বহুত মানুহ খোপাত কপৌ ফুল ল'বৰ কাৰণে আহে নিজে নিজে আহে আৰু বিচাৰি আহে প্ৰতি বছৰে আপোনাৰ হয় প্ৰত্যেক বছৰ মই কপৌ খেতি কৰোঁ আৰু কপৌ খেতি কৰি ভাল পাওঁ কাৰণ মই বহাগ বিহুত মই নিজে বিহু নাচি ভাল পাইছিলোঁ সৰুৰ পৰা আজি 30 বছৰমান আগৰ পৰাই মই কপৌ খেতি কৰি ভাল পাওঁ তেনেকুৱা দাম কিমান আপুনি কিমানকৈ বিক্ৰী মই এপাহি 50 টকা কৰি বিক্ৰী কৰোঁ যোৱা বছৰ অকণমান কম আছিল 40 টকা এইবাৰ 50 কৰি মোৰ দাম দৰ ঠিক হৈছে গোৱালপাৰা বিহু দলৰ লগত প্ৰতি বছৰে দেখা যায় নাচেন ৰাভাই ধৰণৰ কপৌ ফুল ৰোপণ কৰে আৰু বিহুৰ সময়ত এনেধৰণৰ এই কপৌ ফুলসমূহ ফুলিবলৈ ধৰে আৰু নাচনীসকলে আহি পেলাই এই নাচেন ৰাভাৰ ঘৰত ভিৰ কৰি আহি যি কপৌ ফুল ক্ৰয় কৰিবলৈ আমি দেখুৱাই আছোঁ যে নাচেন ৰাভাৰ যি কপৌ ফুলৰ বাগিচাৰ পৰা দেখুৱাইছোঁ কিয়নো হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী এতিয়া ৰাজ্যজুৰি চলিছে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টিল